PMC 613 নং ডিমোদন প্ৰাথমিক বিদ্যালয় শিৱসাগৰ জিলাৰ ভিতৰত এখন অতি উল্লেখযোগ্য বিদ্যালয়। এই বছৰ আমাৰ 25-26 নতুন শিক্ষাবৰ্ষৰ কাৰণে আজি ফৰ্ম দিয়া হ'ব। ইতিমধ্যে স্থানীয় যথেষ্ট অভিভাৱক ৰাতি 1-2 বজাৰ পৰা ইয়াত লাইন পতা পৰিলক্ষিত হৈছে আৰু তেখেতসকলক ইয়াত লাইন পতাৰ খবৰ পাই মই তেখেতসকলক সংগ দিবৰ কাৰণে তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে মই ইয়াত সমবেত হ'লোহি। তেখেতসকলৰ অভাৱ অভিযোগ বুজ ল'বৰ কাৰণে আমাৰ বিদ্যালয়ত আসনৰ সংখ্যা 150খন আছে। ইতিমধ্যে আমাৰ বিদ্যালয়ত 350জনৰ ওপৰৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰি আছে আৰু এইবাৰ নতুনকৈ নামভৰ্তি প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে ৰাইজৰ উৎসাহ উদ্দীপনাৰ সহযোগিতাই আমাক উৎসাহিত কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱকসকলৰ যথেষ্ট অৰিহণা আছে। তেখেতসকলে বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত, বিদ্যালয় সুন্দৰৰূপে পৰিচালিত হোৱাত, বিভিন্ন উৎসৱ পাৰ্বণ উদযাপন কৰাত তেখেতসকলে সহায় সহযোগ আগবঢ়ায়। অকল নিয়মিত পাঠদানেই নহয়, আমাৰ বিদ্যালয়ত সহবিদ্যালয়ত বিভিন্ন ক্ৰিয়াকলাপ অনুষ্ঠিত কৰা হয়। খেল ধেমালি, বাৰ্ষিক আমাৰ খেল ধেমালিৰ লগতে আমাৰ বিভিন্ন সাংস্কৃতিক কলাকৃষ্টি প্ৰদৰ্শন কৰা হয়, পৰিৱেশন কৰা হয়। সেইসকলত ছাত্ৰ ছাত্ৰীৰ যথেষ্ট প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে। ইতিমধ্যে আমাৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি যোৱা আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ উপাধ্যক্ষ ভিক্ষু ইন্দ্ৰচাৰ দেৱো আমাৰ বিদ্যালয়লৈ কেইবাবাৰো আহিছে। আপুনি ছাৰ কি বুলি ভাবে, কি কাৰণে এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ এডমিশ্যন দিবলৈ অভিভাৱকসকল ইমান আগ্ৰহী হৈ থাকে? আমাৰ এই ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিশেষ ভূমিকা আছে। তেখেতসকলে খুব সুন্দৰকৈ বিভিন্ন প্ৰতিপাদন ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক নিয়মিতভাৱে পাঠদান আগবঢ়ায় আৰু বন্ধ বাৰতো আমি কেতিয়াবা ক্লাছ কৰোঁ আৰু অতিৰিক্ত ক্লাছ কৰাৰ ব্যৱস্থা আছে আমাৰ শ্ৰেণীত স্কুলত। আমাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকতো আমি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে পৰীক্ষা আমি পাতোঁ আৰু অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰোঁ আৰু বিশেষকৈ আমাৰ নিৰ্দিষ্ট পাঠৰ উপৰিও আমাৰ যিবোৰ সহবিজ্ঞানিক পাঠ্যক্ৰম, আমি খেলা ধূলা, নৃত্য গীত আদি কৰি আমি সকলোবিলাক দিশত তেওঁলোকক আগবঢ়াই নিবলৈ প্ৰচেষ্টা চলাওঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি যোগদান কৰোঁ। সেইবিলাকতো যোগদান কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় আৰু আমি সীমিত সংখ্যক আসন থকাৰ কাৰণেও আমাৰ বিদ্যালয়ত অভিভাৱকসকলৰ সমাগম হোৱা দেখা যায়, কাৰণ আমাৰ যথেষ্ট শ্ৰেণীকোঠাৰ অভাৱ আছে। সেইকাৰণে আমি এভেইলেবল ক্লাছলৈ ষ্টুডেণ্ট এডমিশ্যন দিবলৈ আমাৰ অসুবিধা আছে। নমস্কাৰ, নিউজ চেনেলক মই নমস্কাৰ জনাইছোঁ। মই ৰাতিপুৱা 4টামান বজাত আহিছোঁ। টাউন LPত এবাৰ দিম বুলি, ল'ৰা ছোৱালী দুজনকে দিম বুলি ভাবিছোঁ। শুনিছোঁ বহুত আগৰ পৰা টাউন LPত শিক্ষাটো বহুত ভাল হয় বুলি শুনিছোঁ। এতিয়া এবাৰ ল'ৰা ছোৱালীক ইয়াতে দিম বুলি, কেনেকুৱা কি কৰে আগৰ পৰা শুনি আছোঁ। বহুত ধৰণৰ পৰা টাউন LP বহুত আগবাঢ়ি আছে, ভাল শিক্ষাটো ভাল বুলি শুনিছোঁ। সেইকাৰণে মই ইয়াত মানে এডমিশ্যন দিবলৈ নাইন পাতিছোঁ। এই বিদ্যালয়খনৰ শিক্ষাটো ভাল যে, সেইটো কাৰণে ফৰ্ম পাবৰ কাৰণেও সোনকালে আহিব লগা হয়। ফৰ্ম পাবলৈ দিগদাৰ হোৱাৰ কাৰণে আমি নিশাই আহিব লগা হয়। ঘৰৰ পৰা ওলাওঁতেতো 2টামান বজাতে ওলালোঁ। তাৰপৰা আকৌ ৰাস্তাত বৰষুণো পালোঁ অলপ, তেনেকুৱা। 1টা বজাতে আহিলোঁ। এতিয়া মোৰ ছোৱালী এখন স্কুলত দিম বুলি ভাবিছোঁ, মোৰ যিহেতু ইয়াতে পঢ়ি যোৱা। ইমান ৰাতিয়ে আহি লাইন পাতিব লগা কাৰণটো কি? মানে দেৰিকৈ আহিলে ফৰ্ম নাপাম বুলি সোনকালে আহিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।